সকলোকে নমস্কাৰ জনাইছো। এজন মানুহৰ কিমান দূৰদৃষ্টি থাকিলে এনেকুৱা পৰিৱেশ সম্ভৱ হ'ব পাৰে, এজন মানুহৰ কিমান সঠিক পৰিকল্পনা থাকিলে এনেধৰণৰ পৰিৱেশ সম্ভৱ হ'ব পাৰে, এজন মানুহে নিজৰ ৰাজ্যখনক লৈ দেখা সপোন কিমান বাস্তৱসন্মত হ'লে এনেধৰণৰ পৰিৱেশ হ'ব পাৰে, এজন মানুহৰ মনৰ মাজত কিমান শক্তিশালী আত্মবিশ্বাস নিহিত হৈ থাকিলে এনেধৰণৰ পৰিৱেশ হ'ব পাৰে, এজন মানুহৰ উপলব্ধি কিমান গভীৰ হ'লে এনেধৰণৰ পৰিৱেশ হ'ব পাৰে, আৰু এজন মানুহৰ মনটো কিমান অনুভৱী হ'লে এনেধৰণৰ পৰিৱেশ হ'ব পাৰে। মই ভাবোঁ সেইজন মানুহ কোন আপোনালোকে নিশ্চয় বুজিছে। সেইজন মানুহ আমাৰ আটাইৰে শ্ৰদ্ধাৰ, আটাইৰে সন্মানৰ, আমাৰ আশাক বাস্তৱ কৰিব বিচৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই সকলোকে আজিৰ এই মহাকৰ্মযজ্ঞত থিয় হৈ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি সন্মান জনাই এটা বিশাল উষ্ম হাত চাপৰিৰে অভিনন্দন জ্ঞাপন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। প্ৰবল হৰ্ষোল্লাসেৰে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৰ্মযজ্ঞ আৰম্ভ কৰিছে, আগন্তুক দিনত অসমখনক আগুৱাই লৈ যাবৰ কাৰণে ইয়াতকৈ আমাৰ দিবলৈ নিশ্চিতভাৱে একো নাই। কাৰণ এইজন মানুহে দিনে ৰাতিয়ে কাম কৰি অসমখনক 5খন আগশাৰীৰ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে অহৰহ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে, আৰু তাৰ ফলত আজি এনেধৰণে এক বিশাল পৰিৱেশ সৃষ্টি হৈছে, য'ত আমাৰ নৱপ্ৰজন্মই সপোন দেখাৰ পথ মুকলি হৈছে, নিজৰ জীৱনটোক সুন্দৰভাৱে সজাই তোলাৰ আত্মবিশ্বাস আৰু প্ৰত্যয় পাবৰ কাৰণে সক্ষম হৈছে। সেইজনে আমাৰ আটাইৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই সমগ্ৰ অসমৰ যুৱ প্ৰজন্মৰ তৰফৰ পৰা, পিতৃ মাতৃসকলৰ তৰফৰ পৰা মই আপোনাক আদৰণি জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, সম্ভাষণ জনাইছোঁ। আজি মঞ্চত উপবিষ্ট আমাৰ